আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর সন্মানীয় সৰু ডাঙৰ ভাই ভনীসকল, মই অসমৰ আমিৰ হামজা। এতিয়া যিটো বিষয় কৈ আছোঁ সেইটো প্ৰথমত কোৰাণ তেলাওয়াত, তাৰপিছত ওয়াজ শুনিবলৈ পাব। কোৰাণ তেলাওয়াত আৰু ওয়াজ যিটো মই কৰি আছোঁ সেইটো সূৰাৰ নাম হৈছে আন-নাহল আৰু সূৰা নাম্বাৰ 16 আৰু আয়াত নাম্বাৰ 115, তার মানে 115 নম্বর আয়াত। বিসমিল্লাহির রহমানির রহিম। إنما حرم عليكم الميتة والدم ولحم الخنزير وما أحل لغير الله به فمن اضطر غير باغ ولا عاد فإن الله غفور رحيم। মোর বন্ধুসকল, ইয়াতে বিশ্বর জমিনত বিভিন্ন বস্তু আমি খাই আছোঁ, কিন্তু মনত ৰাখিব লাগিব ইয়াতে আমাৰ আল্লাহ তাআলা কি কৰিছে? হাৰাম কৰিছে, মানে যিটো খোৱা নাযাব। আপোনালোকে মনত ৰাখিব, মই যিটো কৈছোঁ পবিত্ৰ কোৰাণৰ পৰা কৈছোঁ, গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। আল্লাহ হাৰাম কৰিছে মৰা, মৃত্যু খোৱা নাযাব। যেনেকুৱা এটা গৰু আমালোকে কিনিছে, কিমান টকা দাম? 20,000 টকা, 50,000 টকা, 60,000 টকা, 40,000 টাকা দিয়ে এটা গৰু কিনিছে। কিন্তু আমালোকে আশা কৰিছে এই গৰুটো কি কৰিব? খাব, মানে জবাই কৰিব লাগে, কুৰবানী কৰিব লাগে, জবাই কৰিব লাগে। দেখা গ'ল গৰুটো ঘৰত অনাৰ পিছত মৰি গ'ল, মৃত্যু হৈ গ'ল। সেই গৰুটো কেতিয়াও খোৱা নাযাব, মনত ৰাখিব। এইটো আল্লাহ হাৰাম কৰিছে। তাৰপিছত হ'ল কি? ৰক্ত, যেনেকুৱা শুঁৰ ৰক্ত, কুকুৰ ৰক্ত, ৰক্তৰ কথা কোৱা হৈছে যে সেই ৰক্তটো খোৱাটো হাৰাম, সেইটো কেতিয়াও খোৱা নাযাব। ৰক্তটো কেতিয়াও খোৱা নাযাব। আৰু শুকৰ মাংস, আমি শুঁৰ বুলি কৈছোঁ। এই যে শুঁৰৰ মাংস ইমান থুলথুলা, ইমান শক্তিশালী, লেতেৰা পেতেৰা ভিতৰত থাকে। কি খাইছে কি না খাইছে আমিতো নাজানো। যাইলেও
যিটো শুকুৰ মাংস যিটো মাংস আছে সেইটো কেতিয়াও খোৱা নাযাব, সেইটো আপোনালোকে মনত ৰাখিব। আৰু মই কৈ আছোঁ, এবং আল্লাহৰ নাম ছাড়া জবাইকৃত, যেনেকুৱা আপুনি হালাল, এটা গৰু আনিছে, নাইবা কুকুৰা, নাইবা কবুতৰ কিবা টানিছে, আপুনি জব কৰিছে, একদম ভালো ধাৰাল চুৰি দি কি কৰিছে, জবাই কৰিছে, কিন্তু সেইটো খোৱা নাযাব। কিয়? তাত কি কৰিব লাগিব? বিস্মিল্লাহে আল্লাহু আকবার, এই কথাখিনি ক'ব লাগিব। যদি আপোনালোকে কোৱা নাই, এনেই জব কৰিছে, কেতিয়াও খোৱা নাযাব, এটা হাৰাম। ভালদৰে বুজিব। আমি নামাজ পঢ়ি থাকো, ৰোজা থাকো, খালি নামাজ পঢ়িলে নহ'ব, ৰোজা থাকিলে নহ'ব। আল্লাহ কি কৈছে? কোরআনের ভিতরে আমার আল্লাহ কি কইছে একটু বুঝিব। কি কইছে? বিসমিল্লাহির রহমানির রহিম, ইয়া আইয়ুহাল্লাযীনা আমানু উদখুলু ফিস-সিলমি কাফা ওয়ালা তাত্তাবিউ খুতুওয়াতিশ শাইতান ইন্নাহু লাকুম আদুউম মুবিন। আমার আল্লাহ কইছেন, বিশ্বের মানুষ মনত রাখিব লাগিব, বিশ্বর জমিনে তোমালোকে পরিপূর্ণভাবে, কমপ্লিটলি পরিপূর্ণভাবে, সম্পূর্ণভাৱে তোমালোকে ইছলামত দাখিল হৈ যোৱা, ইছলামত প্ৰৱেশ কৰা। তোমালোকে শয়তানৰ কথা নুশুনিবা, শয়তান মানুহৰ প্ৰকাশ্য দুশ্মন, নাউজুবিল্লাহ। আল্লাহ কি কৈছে? পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰিব লাগিব। এতিয়া আমি মাত্ৰ নামাজ পঢ়িছোঁ, ৰোজা থাকিছোঁ, কিন্তু কবুতৰ কেনেকৈ জবাই কৰিব লাগে, গৰু কেনেকৈ জবাই কৰিব সেইটো আমি নাজানো। আর মানে এনেই খাই আছো, হালাল হারাম সেইটো বুজিব লাগিব। গতিকে যত যিটো জীৱ জন্তু জবাই কৰিছে, বিসমিল্লাহ আল্লাহু আকবার কোৱা নাই, আল্লাহৰ নাম লোৱা নাই, সেইটো কেতিয়াও খোৱা নাযাব। সেইটো আপোনালোকে মনত ৰাখিব। তাৰ ভিতৰত মই কৈছোঁ, কিন্তু যে অজাধ্য অবাধ্য না হইয়াও বাড়াবাড়ি না করিয়া অন্য অন্যয়ে হইলে আল্লাহ ক্ষমা কৰি দিলে। ইয়াত কোৱা হৈছে আমি নাজানো, যে বিষয়টো আমি নাজানো, এটা বস্তু আমি খাইছোঁ, কুকুৰা খাইছোঁ, কিন্তু বিসমিল্লাহ আল্লাহু আকবার নাম লোৱা নাই। তাত যে বিসমিল্লাহ আল্লাহু আকবার ক'ব লাগে, সেই কথা আমি পাহৰি গৈছে, মনত নাই। যেনেকুৱা ৰমজান মাহত আমি ৰোজা আছোঁ, বেলা দিনত ৰোজা থাকি দিনত 12টাৰ সময়ত আমি মানে আহাৰ কৰিলোঁ, কিবা এটা বস্তু খালোঁ, মোৰতো মনত নাই, লগে লগে কুলি কৰি সেইটো পেলাই দিব লাগিব। মনে মনে নিয়ত কৰিব লাগিব যে আমি ৰোজা থাকিম, ৰোজা আছোঁ, কিন্তু আমি যে খাইছোঁ সেই কথাখিনি মনত নাই। ৰোজাৰ বেছত থাকিব লাগিব, তোমাৰ ৰোজা হৈ যাব, সুবহানাল্লাহ। মনতো নাই, জানি শুনি খালে খোৱাৰ পিছত ৰোজা কেতিয়াও নহ'ব। মনত ৰাখিব। ঠিক তেনেকৈ আমি নাজানো, কোনো কিয় মানুহ আছে জবাই কৰে, কিন্তু বিসমিল্লাহ আল্লাহু আকবার ক'ব লাগে সেইটো নাজানে, সেই বিষয়ে নাজানে, চবতো কৰি আছে। কিবা আল্লাহ কি কৰিব পাৰে? আল্লাহতো সকলোখিনি কৰিব পাৰে। ইন্না আল্লাহ আলা কুল্লি শাইইন কাদিৰ, আল্লাহ এইটো ক্ষমাও কৰি দিব পাৰে। জানি শুনি ভুল কৰিব নালাগে। গতিকে মই বেছিখিনি নাবাগবাৰো, এইখিনি মই ক'লোঁ। যদি আপোনালোকে ভাল লাগে, মই নকওঁ, যদি আপোনালোকে ভাল পায় তেওঁ লাইক কৰিব, শ্বেয়াৰ কৰিব, সেইটোতো কৰিবই, কিন্তু যাতে আপোনালোকে আমাৰ ভিডিঅ'খিনি ভালদৰে ভালভাৱে দেখে আৰু আমল কৰে, এইখিনিতে আমি সামৰি মাৰিলোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।